কন্ট্ৰেক্টৰো ভুল মানে কি কন্ট্ৰেক্টৰো হ'ল কি তেওঁ নিজৰ সাইটৰ মানুহৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে হয়নে মেইনলি মই কম কি তেওঁ কন্ট্ৰেক্টৰ সাইটৰ মানুহ ভুলৰ কাৰণে হৈছে তাত এটা ইঞ্জিনিয়াৰ কন্ট্ৰেক্টৰ ইঞ্জিনিয়াৰ এটা নিয়োগ কৰিব লাগে হোৱা নাই সেইটো দিয়া নাই তেওঁলোকৰ এজন এক্সিকিউশ্যন মানুহ এজনে চাই তাৰপিছত কেতিয়াবা কি হয় কিছুমান কামত মানে কন্ট্ৰেক্টৰ বিল সময়ত নাপায়তো সেইকাৰণে সিহঁতে সব কন্ট্ৰেক্টৰটো পইচা নাথাকে ন কিছুমান অলপ কম মানে হেৰিত কামবোৰ ষ্টাৰ্ট কৰে তো তেওঁলোকে কেতিয়াবা কি হয় কিছুমান ইঞ্জিনিয়াৰ্ছ নাৰাখিও এক্সিকিউশ্যন যোনটো চাই সেইজন ভাল মানুহ এজন ৰাখে বা মিস্ত্ৰীবিলাকে বহুত কাম জানে আমি কেতিয়াবা নেগলেক্ট কৰোঁ মিস্ত্ৰীবিলাক কিন্তু মিস্ত্ৰীবিলাক তেওঁলোক চাইটৰ মানুহ বহুত ভালকে কাম জানে তো সেইটো কেছত তেওঁলোকে মিস্ত্ৰী এটা ভাল ৰাখিলেও ভালকে হয় মানে কামবোৰ কিন্তু এওঁলোকৰ ইয়াতে কি হৈছে মিস্ত্ৰীও ভালকে ৰখা নাই ইঞ্জিনিয়াৰো ভালকে ৰখা নাই মইতো কিমানবাৰ গৈ আমিনো কি কৰিব পাৰোঁ লেটাৰ লিখিব পাৰোঁ আৰু গালি দিব পাৰোঁ তাতকে বেছিনো কি কৰিম মোৰ হেৰি এইটো 5 দিন মান আগত মানে মই কৈছো তেওঁলোকে প্ৰথমে ক্ৰেকচিলে লগাইছে ক্ৰেকচিল লগাই মানে হেৰিটো দিছে ক্ৰেকচিল লগাই আছে মানে মই ডাইৰেক্ট কণ্টেক্টক ফোন কৰি হেৰি কৰিছো কি আপোনালোকে মানুহ ইমিডিয়েট পঠিয়াওক আৰু এইখিনি মোক ক্ৰেকচিল লগোৱা নালাগে ভাল মিস্ত্ৰী পঠিয়াওক যোনে এইটো ভাঙি গোটেইখিনি ঠিক কৰিব লাগিব মানে আমাৰ টাইম পিৰিয়ড মানে কি সিহঁতে এক্সটেনশ্যন পাইছে তেওঁলোকে দেই এক্সটেনশ্যন পাইছে কাৰণ তেওঁলোকৰ কি হৈছিলে বিলটো মানে মাজতে তেওঁলোকে পোৱা নাছিলে বহুত দিন আপোনাৰ পোৱা নাছিলে মানে তেওঁলোকে বিল চ' কামটো কৰিব পৰা নাছিলে বহুত দিন কাম ৰখি আছিলে এইটো তাৰপিছত বেছি দিন হোৱা নাই আৰু হোৱা এনেকুৱা এতিয়া মই গৈ আছো ইঞ্জিনিয়াৰ এতিয়া দিব ইঞ্জিনিয়াৰটো দিয়া নাই মই কৈছো ইঞ্জিনিয়াৰ যদি আপুনি কোনোমতে দিব নোৱাৰে মিস্ত্ৰী ভাল দিয়ক এনেকুৱা কৈছে গোটেই ৱাল ক্ৰেক হৈছে এতিয়া মই বিল সেইকাৰণে বিল তেওঁলোকৰ ৰেডি আছে বিল কিন্তু মই ৰাখি থৈছো মই বিল দিয়াই নাই তেওঁলোকে দ্বিতীয়টো কি হৈছে আপোনাৰ আধা অলৰেডি আগতে হৈ গৈছে দেই ফাউণ্ডেশ্যন অকল ৱালটো কাম হৈছে দেই এতিয়া আৰু সেইটো সময়ত ময়ো নাছিলো হা তো এতিয়া মানে কি হৈছে দ্বিতীয়টোত তাহাঁতৰ ক্ৰেক আহিছে হয় তাৰপিছত মই এতিয়া সিহঁতক গৈ পিনে সিহঁতে ক্ৰেকচিলে প্ৰথমে মাৰিছিলে কিন্তু তাৰপিছত মই গৈ সিহঁতক মানে যোনটো ইঞ্জিনিয়াৰিং প্ৰকাৰে সেইখিনি ভাঙিব লাগিব কাৰণ ক্ৰেকচিলটোতো পাৰ্মানেণ্ট চলিউশ্যন নহয় আপোনাৰ তো হেৰি হোৱাৰ পিছত মই কিমান বেয়াকে সিহঁতক কৈ মেলি এতিয়া সেই ভাঙি সিহঁতক দ্বিতীয়ৰ পৰা মানে কি বেলেগ এটা চাইটত মানে অলপ ক্ৰেক আহিছিলে দেই তাতে আমি যোনটো প্ৰকাৰে ঠিক কৰিছো মানে ভাঙি তাতে হেৰি লগাব লাগে চিকেন মেচ লগাই তাৰপিছত কনক্ৰিটিং কৰি সেইটো চিষ্টেমত তেওঁলোকক মই মিস্ত্ৰীক গৈ তাতে লগাই দিছো আপোনালোকে ইয়াতে শিকি লৈ তাতে এপ্লাই কৰিব তো তেনেকুৱাকে কৰিব দিছো এতিয়া না পুটিং কাটিছে মই সেইটোও ঠিক কৰি আহিছো মানে ক্ৰেকচিল এটা জেগাত সিহঁতে লগাইছে এনেকুৱাকে ক্ৰেকচিল কৰি আছিলে মই 3 দিন গৈছো কণ্টিনিউৱাছ গৈ সিহঁতক কৈ গালি কণ্ট্ৰেক্টৰক কণ্টেক্ট কৰিছো কণ্ট্ৰেক্টাৰে মিস্ত্ৰী এটা ভাল নালাগে কণ্ট্ৰেক্টাৰজন অহাও নাই ইয়াতে মানে কিমান দিন মাতিছো তেওঁ নাহে মানে দেই এনেকুৱা হৈ আছে দিগন্ত বৰঠাকুৰ কিমান টকা এস্টিমেট এইটো বাইদেউ সেইটো 2 কোটি 1 crore 77 lakhs 1 crore 77 বিলসমূহ মুকলাই দিছে আপুনি বিল নাই দিয়া মই বিল মানে ৰখাই থৈ দিছো সিহঁতৰ ক্ৰেকবোৰ আহিছেতো ক্ৰেক ঠিক নকৰালৈকে মই বিল নিদিওঁ বুলি মই বিল দিয়াই নাই মোৰ পিৰিয়ডত এখনো বিল যোৱা নাই আগতে আপোনাৰ হেৰিখন মান গৈছে নেকি এখন বিল গৈছে Do not forget to like, share and subscribe to the Assam Tribune.